Hello my dear friends, welcome back to my YouTube channel. আজি আমি লৈ আহিছোঁ আসাম পুলিচ এবিউত আহিবলগীয়া আসাম হিষ্টৰী ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু পাৰিলে লিখি ৰাখিবলৈ চেষ্টা কৰিব। গতিকে আহক আৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হু ৰোড দ্য বুক ডিস্কভাৰী অফ আসাম। ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, সতীশ চন্দ্ৰ কাকতি। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেফা? নেফাৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। বন্ধু বান্ধৱীসকল, মই এনচাৰ দিয়াৰ আগতে আপোনালোকে এনচাৰটো দিবলৈ ট্ৰাই কৰিব। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল চাইনিজ ট্ৰেভেলাৰ হিউয়েন চাং ষ্টুডিড এট দ্য হুইচ ইউনিভাৰ্চিটি? চীনা ভ্ৰমণকাৰী হিউয়েন চাঙে কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, নালন্দা। নেক্সট কুৱেশ্যনটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ দ্য মেইন ফলোৱাৰ অফ হুইচ ৰিলিজন? চন্দ্ৰগুপ্ত মৌৰ্য কোন ধৰ্মৰ প্ৰধান অনুগামী আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, জৈনিজম। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি? আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, চুকাফা। নেক্সট কুৱেশ্যনটো হ'ল দ্য লোকেল নেম অফ মহেঞ্জোদাৰো ইজ? মহেঞ্জোদাৰোৰ স্থানীয় নাম হ'ল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, মাউণ্ট অফ দ্য ডিড, মৃতকৰ ঢিলা। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা? প্ৰথম বৰবৰুৱা কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল দ্য বেটল অফ ইটাখুলি ৱাজ হেল্ড ইন হুইচ ইয়াৰ? ইটাখুলিৰ যুদ্ধ কোন বছৰত হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, 1682। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ বিল্ড দ্য নামদাং ষ্টোন ব্ৰিজ? নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, ৰুদ্ৰ সিংহ। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ ৰংঘৰ? ৰংঘৰৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, ৰুদ্ৰ সিংহ। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ কল্ড গ্ৰেটেষ্ট কিং অফ আহোম? আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কাক কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, ৰুদ্ৰ সিংহ। আজিৰ শেষৰটো কুৱেশ্যন হ'ল দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়াৰ? কোন বছৰত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পালে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটা হ'ল 1836, 1846, 1872, 1880। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন কোনটো হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব, লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকে। গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।